মনীষ সিসোদিয়াক গ্ৰেপ্তাৰৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আম আদমি পাৰ্টিৰ সমৰ্থকৰ মাজত। দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ খবৰ সুৰা কেলেংকাৰী সন্দৰ্ভত তেওঁক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতাৰে দেশজুৰি আপৰ প্ৰতিবাদ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বশিষ্ঠৰ বিজেপি কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ আপৰ। নৰেন্দ্ৰ মোদী হাই হাই ধ্বনিৰ প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদকাৰীসকলে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰতিবাদকাৰীক চুচৰাই বগৰাই নিলে আৰক্ষীয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক সুৰা কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতাৰে এই প্ৰতিবাদ সমগ্ৰ দেশজুৰি আম আদমি পাৰ্টিৰ সমৰ্থকসকলে কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ গুৱাহাটীৰ বশিষ্ঠৰ বিজেপি কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ কৰিছে আম আদমি পাৰ্টিয়ে। নৰেন্দ্ৰ মোদী হাই হাই ধ্বনিয়ে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। সেই ধ্বনি দিছে প্ৰতিবাদকাৰীসকলে। আৰু গুৱাহাটীৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰতিবাদকাৰীক চুচৰাই বগৰাই নিলে আৰক্ষীয়ে। দৃশ্য বৰ্তমান টিভিৰ পৰ্দাত আমি দেখুৱাই আছো। দিল্লীত প্ৰতিবাদ হৈছে, গুৱাহাটীত প্ৰতিবাদ হৈছে, দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে। এয়া আপৰ প্ৰতিবাদ মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে। আমি গৰিহণা দিছোঁ ভাৰতীয় জনতা পাৰ্টিক। তেওঁলোকে আমাক প্ৰতিবাদ কৰিবলৈ দিয়া নাই, গণতন্ত্ৰ হত্যা কৰিছে। বৰ্তমান সময়ত গণতন্ত্ৰক হত্যা কৰা হৈছে। গণতন্ত্ৰক হত্যা কৰি যেনেদৰে বিৰোধীক আক্ৰোশমূলকভাৱে বিৰোধীৰ কণ্ঠৰোধ কৰিব বিচাৰিছে, ইয়াৰ প্ৰমাণ আপোনালোকে মনীষ সিসোদিয়া ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰাই প্ৰমাণ কৰিছে। বিজেপি চৰকাৰ এই ষড়যন্ত্ৰ শাসন বন্ধ কৰিব লাগে। শিক্ষাৰ ওপৰত ইমান ভাল কাম কৰিছে, আনফালে আজি আদালতত হাজিৰ কৰোৱা হ'ব মনীষ সিসোদিয়াক। দিল্লীৰ CBIৰ আদালতত হাজিৰ কৰোৱা হ'ব সিসোদিয়াক। দেওবাৰে সিসোদিয়াক গ্ৰেপ্তাৰ কৰিছিল চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনে। দিল্লীৰ সুৰানীতি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল সিসোদিয়াক। তেওঁ তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰাৰ বাবে তেওঁক তাৎক্ষণিকভাৱে কালি গ্ৰেপ্তাৰ কৰা হয় ৮ ঘণ্টাৰ জেৰাৰ অন্তত। সিসোদিয়াৰ গ্ৰেপ্তাৰক লৈ আম আদমি পাৰ্টিৰ মাজত এতিয়া ভীষণ ক্ষোভ আৰু অসন্তুষ্টি। আজি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আম আদমি পাৰ্টি দলে। দিল্লীৰ আপৰ কাৰ্যালয়ৰ সমীপত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আজি মনীষ সিসোদিয়াৰ স্বাস্থ্য পৰীক্ষাও কৰা হ'ব। উল্লেখযোগ্য যে সত্যেন্দ্ৰ জৈনৰ পিছত মনীষ সিসোদিয়া হৈছে কোনো কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আম আদমি পাৰ্টিৰ অন্যতম শীৰ্ষ নেতা। ৮ ঘণ্টাৰ জেৰাৰ অন্তত দেওবাৰে সন্ধিয়া CBIয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ উপমুখ্যমন্ত্ৰীজনক। এতিয়া ক'ব বিচাৰিছো কিয় গ্ৰেপ্তাৰ হ'ল মনীষ সিসোদিয়া। আবকাৰী কেলেংকাৰীৰ সৈতে জড়িত চৰকাৰী বিষয়া আৰু অন্যান্য অভিযুক্তৰ জেৰাৰ সময়ত মনীষ সিসোদিয়াৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। মনীষ সিসোদিয়াৰ জেৰাৰ সময়ত প্ৰায় 7টা মোবাইল ফোন সলনি কৰিছিল, প্ৰায় 170খন চিম কাৰ্ড আৰু মোবাইল হেণ্ডছেট নষ্ট কৰিছিল। এই সন্দৰ্ভত কোনো সন্তোষজনক উত্তৰ দিয়া নাছিল মনীষ সিসোদিয়াই। নতুন সুৰানীতিৰ অধীনত দাক্ষিণাত্যৰ এটা গোটে বিনিয়োগ কৰা 100 কোটি টকাৰ বিষয়েও সোধা প্ৰশ্নৰো সিসোদিয়াই পোনপটীয়া উত্তৰ দিব পৰা নাছিল বা দিব নোৱাৰিলে। মুঠতে এই তদন্ত প্ৰক্ৰিয়াত কোনো এটা সদ উত্তৰ মনীষ সিসোদিয়াৰ হাতত নাছিল। যেতিয়াই তেওঁক প্ৰশ্ন সোধা হৈছিল তাৰ উত্তৰ তেওঁ দিব পৰা নাছিল। আবকাৰী কেলেংকাৰীৰ সৈতে জড়িত চৰকাৰী বিষয়া আৰু অন্যান্য অভিযুক্তৰ জেৰাৰ সময়ত মনীষ সিসোদিয়াৰ ভূমিকাক লৈ যিহেতু প্ৰশ্ন উত্থাপন হৈছিল, মনীষ সিসোদিয়াৰ জেৰাৰ সময়ত প্ৰায় 7টা মোবাইল ফোন সলনি কৰিছিল, প্ৰায় 170খন চিম কাৰ্ড, আনকি মোবাইল হেণ্ডছেট নষ্ট কৰিছিল মনীষ সিসোদিয়াই। এই সন্দৰ্ভত কোনো সন্তোষজনক উত্তৰ দিয়া নাছিল চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনক দিল্লীৰ উপমুখ্যমন্ত্ৰীজনে। কিয় এই চিম কাৰ্ড নষ্ট কৰা হ'ল, কিয় এই হেণ্ডছেট নষ্ট কৰা হ'ল, তাৰ কোনো উত্তৰ নাই। কিয় 7টা মোবাইল ফোন সলনি কৰিছিল, তাৰো কোনো উত্তৰ নাই মনীষ সিসোদিয়াৰ হাতত। নতুন সুৰানীতিৰ অধীনত দাক্ষিণাত্যৰ এটা গোটে বিনিয়োগ কৰা 100 কোটি টকাৰ বিষয়ে সোধা প্ৰশ্নৰো সিসোদিয়াই পোনপটীয়া কোনো উত্তৰ দিব নোৱাৰিলে। আৰু যাৰ বাবে অৱশেষত মনীষ সিসোদিয়াক CBIয়ে গ্ৰেপ্তাৰ কৰিলে। কাৰণ কোনো এটা প্ৰশ্নৰেই সদ উত্তৰ তেওঁৰ সন্মুখত নাছিল বা তেওঁ দিব পৰা নাছিল। আনফালে CBIৰ ভাষ্য কি? এই সমগ্ৰ ঘটনা সন্দৰ্ভত CBIৰ ভাষ্য কি? দিল্লী আবকাৰী নীতি 2021-22 প্ৰস্তুত আৰু ৰূপায়ণৰ অনিয়মৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে মনীষ সিসোদিয়াক। নিবিদাৰ পাছত ব্যক্তিগতভাৱে সুৰা বেপাৰীক সুবিধা দিয়াৰ অভিযোগ
2022 25 ডিচেম্বৰত মুম্বাইৰ ব্যক্তিগত কোম্পানী এটাৰ তেতিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু আন 6 জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল 19 ফেব্ৰুৱাৰী 2023ত তদন্তত উপস্থিত থকাৰ বাবে মনীষ সিসোদিয়ালৈ জাননী জাৰি কৰা হয় পূৰ্ব নিৰ্ধাৰিত সূচীৰ উল্লেখ কৰি সিসোদিয়াই এসপ্তাহৰ সময় বিচাৰিছিল সেইমতে 26 ফেব্ৰুৱাৰীত পুনৰ CBIৰ সন্মুখত হাজিৰ হ'বলৈ কোৱা হৈছিল সিসোদিয়াক প্ৰমাণ থকা সত্ত্বেও সিসোদিয়াই গা এৰা দিয়া উত্তৰ দিছিল সিসোদিয়াই তদন্তত সহযোগ কৰা নাছিল সেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ এইখিনি তথ্য তেওঁলোকে সদৰি কৰিছে যে সিসোদিয়াই তদন্তত কোনো সহযোগ কৰা নাছিল আৰু উপযুক্ত প্ৰমাণ থকা সত্ত্বেও সিসোদিয়াই গা এৰা উত্তৰ দিছিল আৰু তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ তেওঁক কালি 8 ঘণ্টাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হ'ল আনফালে দিল্লীৰ সুৰা নীতিত কি পৰিৱৰ্তন কৰা হৈছিল 2020 চনত প্ৰস্তাৱ কৰা হৈছিল দিল্লীৰ নতুন সুৰা নীতি 2021 চনৰ নৱেম্বৰ মাহত কাৰ্যকৰী কৰা হৈছিল এই নতুন সুৰা নীতি নতুন সুৰা নীতিয়ে দিল্লীত সুৰা বিক্ৰীৰ ধৰণ সলনি কৰিছিল এই নীতি প্ৰৱৰ্তনৰ পূৰ্বে সুৰাৰ ব্যৱসায় আছিল চৰকাৰৰ অধীনত দিল্লীৰ সুৰা ব্যৱসায়ত নাছিল কোনো ব্যক্তিগত ব্যৱসায় সুৰা ব্যৱসায় আছিল সম্পূৰ্ণ চৰকাৰৰ অধীনত চৰকাৰৰ অধীনৰ সুৰা বিক্ৰেতাইহে সুৰা বিক্ৰীৰ অনুমতি পাইছিল পূৰ্বে দিল্লীৰ মুঠ 864খন সুৰা বিপণী আৰু 475খন চৰকাৰী নিগমে চলাইছিল নতুন নীতিৰ অধীনত ব্যক্তিগত কোম্পানীক 849খন বিপণীত সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰা হয় নতুন দিল্লী আবকাৰী নীতি 2021-22 ব্যক্তিগত ব্যৱসায়িক সুৰা বজাৰত প্ৰৱেশৰ পথ প্ৰশস্ত কৰিছিল দিল্লীক 32টা জোনত বিভক্ত কৰি প্ৰতিটো জোনত মুঠ 27টা ব্যক্তিগত বিক্ৰেতাক সুৰা দোকান খুলিবলৈ অনুমতি দিয়া হৈছিল অৰ্থাৎ প্ৰতিটো পৌৰসভা ৱাৰ্ডত 2-3 জন সুৰা বিক্ৰেতাই কাম কৰিছিল ব্যক্তিগত সুৰা বিপণীয়ে গ্ৰাহকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে সৰ্বোচ্চ খুচুৰা মূল্য অৰ্থাৎ MRPত ৰেহাই দিবলৈ অনুমতি দিয়া হৈছিল সুৰাৰ হোম ডেলিভাৰী দিবলৈ দিয়া হৈছিল আনকি পুৱা 3 বজালৈকে সুৰা বিপণী খোলা ৰখাৰ অনুমতি দিয়া হৈছিল সুৰা নীতি প্ৰৱৰ্তনৰ বা পৰিৱৰ্তনৰ ফলত দিল্লীৰ চৰকাৰী ৰাজহ 27% বৃদ্ধি পাই 8,900 কোটি টকা হয় নতুন সুৰা নীতিৰ ফলত দিল্লী চৰকাৰ সুৰা ব্যৱসায়ৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হ'ল এবাৰ খবৰ শিলখাকুৰ উচ্ছেদৰ মহানগৰীৰ বৰবাৰীৰ শিলখাকু বিলত উচ্ছেদ অভিযান পূৰ্ণগতিত চলি আছে শিলখাকু বিলৰ বৃহত্তৰ অঞ্চলত চলিছে এই উচ্ছেদ অভিযান 3 কোটি টকীয়া অট্টালিকাত এই উচ্ছেদ অভিযান চলোৱা হৈছে প্ৰশাসনৰ তাত বুলডোজাৰ পৰিছে আনকি সৰু সৰু যিবোৰ ঘৰ আছে তৰ্জা বেৰা দিয়া ঘৰেই হওক বা পকী ঘৰেই হওক সকলোতে উচ্ছেদ অভিযান চলোৱা হৈছে দৃশ্য দেখুৱাইছো এয়া 3 কোটি টকীয়া এটা অট্টালিকাত প্ৰশাসনৰ বুলডোজাৰ চলাৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে বিলত নিৰ্মাণ হোৱা অবৈধ ঘৰ এফালৰ পৰা ভাঙি গৈছে প্ৰশাসনে প্ৰায় 350 বিঘা ভূমিত এই উচ্ছেদ অভিযান আগন্তুক দুদিন ধৰি চলিব আজি সম্পূৰ্ণ এটা দিন সম্পূৰ্ণ হোৱাৰ পাছত তাৰ পাছত আকৌ দুদিন চলিব মঙ্গলবাৰ বুধবাৰ পৰ্যন্ত শিলখাকু বিলৰ স্থানত GMDৰ প্ৰকল্প আৰম্ভ হ'ব 3 দিন ধৰি এই উচ্ছেদ অভিযানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে উচ্ছেদস্থলীত প্ৰায় 3000 আৰক্ষী জোৱান মোতায়েন কৰা হৈছে আজি পুৱাৰ ভাগতেই 453টা পৰিয়ালৰ ঘৰ উচ্ছেদৰ বাবে এই সমূহ প্ৰক্ৰিয়া চলি আছে য'ত RCC অসম আৰ্হিৰ বা তৰ্জা বেৰা দিয়া ঘৰ সকলো সোমাই আছে মুঠ 203টা ঘৰ উচ্ছেদ কৰাৰ ইয়া ব্যৱস্থা 121টা কেঁচা ঘৰ উচ্ছেদ কৰা হ'ব লগতে এটা শিৱ মন্দিৰ আৰু এটা দুৰ্গা মন্দিৰো উচ্ছেদ কৰা হ'ব পকিবেৰ দিয়া 38 টুকুৰা মাটি বেদখলমুক্ত কৰা হ'ব উচ্ছেদৰ বাবদ প্ৰতিটো পৰিয়ালক চৰকাৰে 1.5 পৰা 2 লাখ টকা দিয়াৰ কথাও ঘোষণা কৰিছে এনক্ৰোচমেন্ট ফ্ৰী কৰিবলৈ ওলাইছো আৰু আজি কালি চাওঁ যিমান দিন লাগে হ'ব পাৰে যে 3rd ডে লৈকেও গুচি যায় বাট আমি ট্ৰাই কৰিম যে আজি আৰু কালি সেইবাবে আমি ৰাতিপুৱা সোনকালে ষ্টাৰ্ট কৰিছিলোঁ যাতে আমি মেক্সিমাম এৰিয়া ওলাই ল'ব পাৰোঁ আৰু এট দ্য ছেইম টাইম GMDৰ যে ক্লিয়াৰিং আপৰ কাম আছে এইবিলাকো আমি যাতে লগতে ষ্টাৰ্ট কৰাই দিব পাৰোঁ আজি স্যাৰ ৰাতিপুৱা ইয়াৰে স্থানীয় লোকে অভিযোগ কৰিছে যে কালি ডিমাৰ্কেশ্যন দি থৈ যোৱা স্থান যিটো আছে তাত 95 মিটাৰ আছিলে কিন্তু এতিয়া ৰেডিয়াছটো বঢ়াই 160 ৰেডিয়াছ কৰা হৈছে তেওঁলোকৰ অকমান মই ভাবোঁ যে GMDৰ লগত বেছি ভালকে আপুনি এই বস্তু ৰিপ্লাইটো পাব বিকজ দে আৰ দ্য ওৱান হু আৰ দ্য এভিক্টিং অথৰিটি আৰু কি আছে GMDৰ লগতো পাতিম কিন্তু ডিমাৰ্কেশ্যন যে মানে মষ্টলি মোৰ মানে সবতকৈ গুৰুত্বপূৰ্ণ কথা যে মোক লাগে এইটো লাগে যে গুৱাহাটীৰ বানপানীৰ যে সমস্যা আছে পানী যে সদায় লাষ্ট ইয়াৰো ময়ো আছিলোঁ ইয়াত DC হিচাপে যে ধৰণৰ পানী সোমাইছিলে আৰু এইবাৰ আপুনি চাইছে বহুত যথেষ্ট কামবিলাক চলি আছে আমি নালা বনাই আছোঁ আমি ডিচিল্টেশ্যন
কৰি আছোঁ, ৰাইজৰ অলপ অসুবিধাও হৈছে তেতিয়াও আমি কৰি আছোঁ আমাৰ ফালে পৰা যিমান হয়। তাৰে এটা বহুত ইম্পৰ্টেণ্ট অংশ আছে শিলচাকৰ চেনেলবিলাক। আপোনালোকে অকণমান সময় বিচাৰিছিলে নহয়, অকণমান জনাওকচোন। কাৰণ আমাৰ মেট্ৰিক পৰীক্ষা ল'ৰাটো 3 তাৰিখে আৰু আগত সিহঁতৰ চৰকাৰৰ ৰুল মতে চৰকাৰে যদি ইমানখিনি ডিমাচন কৰিব লগা আছে কাৰেক্ট নোহোৱাকে কেনেকৈ আছিলে যে ইহঁতৰ আগতে ইয়াতে 95 দি গৈছে। 95 মতে আমি মনটো ভাল লাগিছিলে, তেতিয়া আমাৰতো ভাঙা নাযায় বুলি তেতিয়া চবে ঘৰ চৰ বনালে। এতিয়া বনাৰ পিছত কালি ফটকে আহি কিনে 94 বাৰ 70 মিটাৰ বঢ়াই দিছে। কাৰণটো কি হ'ল? এতিয়া মোৰ ল'ৰাটো মেট্ৰিক পৰীক্ষা মই কিমান কান্দিম আৰু মানুহ আগত সেইটো চাই এডমিট হিচাপ পাইছোঁ এডমিট লৈ আছো মই লগতে। এতিয়া ল'ৰাটো আজি 3 দিনৰ পৰা পঢ়িব পৰা নাই, এতিয়া ঘৰটো ভাঙি দিছে, মই কেনেকুৱা পঢ়াম ল'ৰাটো, থাকিম ক'ত? এতিয়া যিখিনি ৰাইজৰ ৰাজহুৱা আমাৰ বাথৌ মন্দিৰ আছে, বাথৌ মন্দিৰৰ ফিল্ডত গোটেই মোৰ বস্তু পেলাই থৈ দিছে। ল'ৰাৰ কিতাপ কোনটো মুখস্থ কৰিব, কিতাপটো ক'ত আছে ই গমেই নাপায়। এতিয়া চৰকাৰটো কি হৈছে মই বুজি পোৱা নাই এতিয়ালৈকে। মানুহ কিমান মানুহ বুলি ভাবা নাই। কিমান বছৰ হৈছিলে বাইদেউ আপোনালোকে ইয়াত? এতিয়া 6 বছৰ হৈছে। কাৰোবাৰ পৰা কিনিছিলে মাটি? কিনাটো কিনিছে। ক'ৰ পৰা আহিছিলে বাইদেউ? মই পাৰে পাঠশালা পাঠশালাৰ পৰা আহিছিলে। ঘৰতো যাব এতিয়া কোনো নাই, ঘৰ আমাৰ মাটি চাটিও নাই নহয়। ইয়াতে গুৱাহাটীতো ডাঙৰ, গুৱাহাটীতে আমি ভাড়া ঘৰত আছিলো। এতিয়া যিহেতু এতিয়া জেচিবি লৈ আহিছে, ফকলেণ্ড লৈ আহিছে, ভাঙি আছে এফালৰ পৰা, তো আপোনাৰ কি আবেদন থাকিব? এতিয়া মোৰ ল'ৰাটো চাওক, কৈছে মই ৰিকুৱেষ্ট কৰিছো হাত জৰি মোৰ ল'ৰা পৰীক্ষাটো দিবা দিয়ক, তাৰপিছত 100 মিটাৰ লৈ ল'ব পাৰিব, মোৰ লাগে নিজে গুচি যাম। পৰীক্ষাটো চাব দিছে মোৰ ল'ৰাৰ পৰীক্ষাটো চাওক আৰু ছাৰ ইমানটো ছাৰৰ হাত জৰি দিছো যে মোৰ ল'ৰাৰ কাৰণে কেতিয়াবা ৰখাই দিয়ক, মোৰ ঘৰটো লাগি লৈ যাওঁ পিছত। আৰু আপোনালোকে জুকিয়ে গৈছিলো 95 মোৰ ঘৰ পৰীক্ষা কেতিয়া আছে বাইদেউ? 3 তাৰিখে মোৰ ঘৰ পিছফালে জুকি থৈ গৈছিল 95, আৰু আজি কি হয় নকা হল, খুনি কি স্বাৰ্থ কৰিলে মই গম নাপাওঁ। আৰু এয়া আছিল শিলশাকত ক্ৰন্দনৰত এগৰাকী দুৰ্ভগীয়া মহিলা। আৰু বাতৰিখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰতিটো খবৰ আজি পুৱা 7 বজাৰ পৰাই আমি ধাৰাবাহিক গতিত আপোনালোকক জনাই আছো। মেঘালয় বিধানসভাৰ 60খন আসনৰ ভিতৰত 59খন আসনৰ বাবে হৈছে ভোট গ্ৰহণ। 21,57,804 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 375 জন প্ৰাৰ্থী। মেঘালয় বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপি আটাইকেইটা সমষ্টিতেই প্ৰাৰ্থী দিয়াৰ লগতে NPPয়ে 57খন আসনত, UDPয়ে 46খন আসনত আৰু তৃণমূল কংগ্ৰেছে 56টা সমষ্টিত প্ৰাৰ্থী দিছে। দক্ষিণ টুৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই, আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই টিকৰি কিল্লা আৰু চাংচাক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। মেঘালয়ত শান্তিপূৰ্ণভাৱে চলি আছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। মেন্দিপথাৰ সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী চেংনাপ মমিনৰ সৈতে আমাৰ সাংবাদিক ৰিংকু দাসৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াইছোঁ। আজি পুৱা 7 বজাৰ লগে লগে মেঘালয় বিধানসভা নিৰ্বাচনত ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে 38 নং মেন্দিপথাৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী চেংনাপ মমিন ডাঙৰীয়া, আৰু তেখেতে আহি পেলাই তেখেতৰ যি মূল্যৱান ভোটটো সাব্যস্ত কৰিলে আপুনি মানে কথা পাতিব বিচাৰিম। কি ক'ব, আপুনি এজন বিজেপিৰ প্ৰাৰ্থী, ভোট দিলে আপুনি কিমান দূৰ আশাবাদী? I'm feeling great. I have already voted myself, and I voted for change, and the people of Mendipathar will vote for change.
no other party can address the problems of Mendi Pathar area. We have already given chance to other parties since long time, but no other party can address the problems of our Mendi Pathar area. So this time, people want change and they will vote for change. If people want change, then no other party can change Meghalaya except BJP. So BJP के लिए आज इस बार मेघालय में पूरा मेघालय बीजेपी के लिए वोट देगा. मतलब अभी मेघालय का आदमी लोग मालूम हो गया कि कोई पार्टी मेघालय में डेवलपमेंट आना नहीं सकेगा. ৰাইজে যদি আপোনাক জয়যুক্ত কৰে ডেভেলপৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব এই মেহেন্দি পাথাৰ অঞ্চলটো? মেহেন্দি পাথাৰ অঞ্চলত আমাৰ অৱস্থাটো আপোনালোকে চবে গম পাইছে যে ৰাস্তাও ইমান বেয়া আছে, হেল্থ ফেচিলিটি ইমান বেয়া আছে, এডুকেশ্যন ছেক্টৰত ইমান বেয়া আছে. ইফ পিপল ভোটেড ফৰ BJP this time, we will address all the problems of Mendi Pathar area. কিমান দূৰ আশাবাদী আপুনি? ৰাইজে আপোনাক ভোট দিব কিমান দূৰ আশাবাদী? See, I have already been to every places. I have already collected the problems of the people of Mendi Pathar area. So I have been to the hilly areas also. See, last time I have been to one polling station. The condition of our schools and all, the school buildings, the government LP schools, condition of that school was very, very, very worse. So people have already been, change के लिए इतना साल से कोशिश कर रहे हैं, फिर भी अभी तक नहीं मिल रही. इसलिए इस बार हम मेहंदी पत्थर एरिया का और मेघालय का सब बीजेपी के लिए वोट करके बीजेपी को चेंज करने के लिए मेघालय का चेंज करने के लिए लाएगा बोल के अभी सोच रहे हैं. फाइट किसके साथ होगा आपका? यहाँ में हम लोग का मेहंदी पत्थर में फाइट तो हम एनपीपी कैंडिडेट का साथ होगा, मटन संघ का साथ होगा. फिर भी हम पूरा कॉन्फिडेंट है इस बार हम बीजेपी जीतेगा यहाँ पे. আপোনাক মেহেন্দি পাথাৰ ৰাইজে যদি এইবাৰ জয়যুক্ত কৰে আপুনি প্ৰথম কামটো কি কৰিব? কি প্ৰথম কামটো কি কৰিব? প্ৰথম কামটো আমি ইয়াতে কৰিব ৰাস্তা. See, I have been to many places. The condition of the roads are very, very bad. Wherever you go to villages, remote areas. And secondly, I will try to improve the health facilities in Mendi Pathar area. Thirdly, I will try to give employment to the youth, and I will try to facilitate youth in sports, and I will try to give employments to the youth. কিন্তু এয়া আছিল যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী যি চেংনাথ মমিন ডাঙৰীয়া, তেখেতে সম্পূৰ্ণৰূপে আশাবাদী. তেখেতক এইবাৰ ইয়াৰ যি মেহেন্দি পাথাৰ ৰাইজে তেখেতক ভোট দি জয়যুক্ত কৰিব আৰু তেখেতে জয় হ'লে কিন্তু ইয়াত কৰিব লগা বহু কাম আছে, সেই কামখিনি সম্পূৰ্ণ কৰাবলৈ তেখেতে প্ৰতিশ্ৰুতি দিছে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত. হয়, এয়া আছিল মেঘালয়ৰ খবৰ. কিন্তু নাগালেণ্ডৰ এক খবৰ. 7 বছৰৰ লগে লগে নাগালেণ্ডতো আজি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়. মুঠ 59টা সমষ্টিৰ 2291টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ. বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী কহেতু কিনিমি. 59টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াইছে 183 জন প্ৰাৰ্থীয়ে. মুঠ ভোটাৰৰ সংখ্যা হৈছে 28,23,822 জন. নৰ্দাৰ্ণ আংগামী 2 সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী তথা এনভিপিৰ প্ৰাৰ্থী নেফিঅৰিঅই. বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙে প্ৰতিদ্বন্দ্বিতা কৰিছে আলাংটকি সমষ্টিৰ পৰা. এনডিপিৰ প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী টিআৰ জিলিয়াঙে পেৰেন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে. উল্লেখযোগ্য যে নাগালেণ্ডত এইবাৰ আটাইকেইটা সমষ্টিত প্ৰাৰ্থিত্ব দিব নোৱাৰিলে বিৰোধীয়ে. বিজেপিয়ে 20খনত, এনডিপিয়ে 40খনত, কংগ্ৰেছে 23খনত আৰু এনপিএফে 22খনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এইবাৰৰ নিৰ্বাচনত. নাগালেণ্ড বিধানসভা নিৰ্বাচনত প্ৰথমবাৰলৈ অৱতীৰ্ণ হৈছে 4গৰাকী মহিলা প্ৰাৰ্থী. মহিলা প্ৰাৰ্থীয়ে ভোটযুদ্ধত অৱতীৰ্ণ হোৱাত উৎসাহ বাঢ়িছে যুৱতী মহিলা ভোটাৰৰ মাজত. পুৱাৰে পৰাই নৱপ্ৰজন্মৰ মহিলা ভোটাৰে উৎসাহেৰে ভোটদান কৰিছে. আনহাতে মেঘালয়তো 36গৰাকী মহিলা প্ৰাৰ্থীয়ে ভোটযুদ্ধত অৱতীৰ্ণ হৈছে. Did you cast your vote? No, you're still waiting for the line. Yes. You're from the nearby? Yes. You're whose place? What's your name? My name is Shivani. We are from this area only. You're from this area. So you came early. Why did you came early? Because to cast my vote early, that's why. That's right. So what's your name? Binita. Binita. You're from this area? Yeah, this area only. So first time voter, I think? Yes, Yeah, first first time voter. You're first time voter? Yes. So what is your feeling? Casting your vote for the first time? College students? Yes. So first time voter? Yes. It's nice. Share your feelings? I'm kind of excited also. So what is your feeling?
It is excitement, I guess. Yeah, excitement, right? So you know the entire procedure. Yeah. So all the best. First from nearby. Yes, I'm from What's your name? Kamachi Moment. You seems first time voter. Yeah. You're first voting. Very excited. Must be. I'm excited. You know the entire procedure. You know the entire procedure. So all the best. All the best. Thank you. পৰৱৰ্তী বাতৰি কোকৰাঝাৰৰ দেৱৰগাঁৱৰ ৰাঙলীখাটাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে প্ৰথম বড়োলেণ্ড আন্তৰ্জাতিক জ্ঞান মহোৎসৱ আৰু জ্ঞান মহোৎসৱৰ খবৰ আমি আপোনালোকক জনাম যেহেতু এইবাৰ কোকৰাঝাৰত এই আন্তৰ্জাতিক জ্ঞান মহোৎসৱৰ আয়োজন কৰা হৈছে নকইনাৰ সাজেৰে নৰূপত উজ্বলি উঠিছে বড়োলেণ্ড বিশ্ববিদ্যালয় পুৱা পতাকা উত্তোলনৰ পিছতে উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আজিৰে পৰা 2 মাৰ্চলৈ অনুষ্ঠিত হ'ব প্ৰথম বড়োলেণ্ড আন্তৰ্জাতিক জ্ঞান মহোৎসৱ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰথম আন্তৰ্জাতিক জ্ঞান মহোৎসৱৰ প্ৰথম দিনৰ উদ্বোধনী কাৰ্যসূচীত বলিউড তাৰকা বিবেক আনন্দ অবেৰয়ে অংশ লয় এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক সুৰজ বসুমতাৰী আজিৰে পৰা কোকৰাঝাৰৰ ৰাঙলীখাটা স্থিত যি বড়োলেণ্ড বিশ্ববিদ্যালয় সেই বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে প্ৰথম আন্তঃৰাষ্ট্ৰীয় যি জ্ঞান উৎসৱ সেয়া আৰম্ভ হৈছে আজি পুৱা ইতিমধ্যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি খেলপথাৰ সেই খেলপথাৰৰ পৰা এক সুন্দৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে ইয়াতে বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে মোৰ পিছফালে আপোনালোকে প্ৰত্যক্ষ কৰিছে ইয়াতে BTR প্ৰধান প্ৰমোদ বড়ো আছে আৰু ছাত্ৰ ছাত্ৰীসকল আছে মই তেওঁৰ পৰা জানিব বিচাৰিম কি কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমি সাকসেসফুলি প্ৰগ্ৰামটো কৰিব পাৰিম আৰু আজি 2টা বজাৰ প্ৰায় প্যাৰেলেল সেশনবিলাক বিভিন্ন বিষয়বস্তুৰ ওপৰত আলোচনা হ'ব আৰু তাত ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে পিছৰ পৰা শান্তি সাস্টেইনেবল পিছৰ পৰা এগ্ৰিকালচাৰ ইকনমিক টেকনলজি সব বিষয়ৰ ওপৰতে আলোচনা হ'ব আৰু ইন্ডিজিনাস নলেজ সিস্টেমৰ ওপৰত আলোচনা হ'ব তো সেই কাৰণে এটো এটা মিনিংফুল প্ৰগ্ৰাম হ'ব মই আশা কৰিছো সকলো দিশৰ পৰা সফল হ'ব আৰু আপোনালোকে সকলো সহায় সহযোগিতা কৰিব যাতে ইয়াত যিখিনি ভাল ভাল চৰ্চা হয় এটো নট অনলি BTR অঞ্চলৰ অসম আৰু ভাৰতৰ বিভিন্ন অঞ্চলৰ ৰাইজে যাতে এটো গম পায় ইয়াৰ কাৰণে আপোনালোকক মই সহযোগ কৰিবলৈ অনুৰোধ কৰিছো এতে বাংলাদেশৰ বিখ্যাত অৰ্থনীতিবিদ ডক্টৰ মোহাম্মদ ইউনুছৰ লগতে আৰু কোন দেশৰ পৰা অৰ্থনীতিবিদ বিজ্ঞানী বহুত সাইন্টিষ্ট আহিছে আমাৰ আৰু সোশিয়াল সাইন্টিষ্ট বিলাকো আহিছে এগ্ৰিকালচাৰ এক্সপাৰ্ট বিলাক আহিছে ক্লাইমেট চেঞ্জ এণ্ড জাষ্টিছৰ ৱৰ্ল্ডত বিলাক কাম কৰি থকা মানুহবিলাকে আহিছে সো বহুত এটা লম্বা লিষ্ট আছে সো সেই লিষ্টত আপোনালোকে চালে সব গম পাব কিন্তু যিখিনি অতিথি লাগে যিখিনি থিমত সকলো কিছুমান অন দা ৱে আৰু কিছুমান অলৰেডি আহি পাইছে আশা কৰিছে ভৱিষ্যত বড়োলেণ্ডক নতুন ৰূপত গঢ়াৰ ক্ষেত্ৰত এই আন্তৰ্জাতিক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথাই আগৰ পৰাই কৈ আছে যে বড়োলেণ্ডত আৰু এতিয়া টেৰৰিজিম নাই ইয়াত এটা নতুন টুৰিজিম এটা আৰম্ভ হ'ব লাগে আৰু ইয়াৰ লগে লগে বৌদ্ধিক এটা যাত্ৰা আৰম্ভ হ'ব লাগে যিটো ইন্টেলেকচুৱেল এটা যিটো চিন্তা এইটো আমাৰ তাত আৰম্ভ হ'ব লাগে কাৰণ এতিয়া পিছ আহিছে সো এনেকুৱাই আমিও চিন্তা কৰিছো আৰু সেইটো এটা জ্ঞানৰ ফেষ্টিভেল কৰি আমি দেখাবলৈ পাওঁ মদ ভাং মেলা কিবা কিবি জুৱা টুৱা এটা দিস ইজ দ্য ফাৰ্ষ্ট ইনিচিয়েটিভ আৰু ফাৰ্ষ্ট দ্য কাইণ্ড অফ ফেষ্টিভেল ৱেৰ আমি মাত্ৰ নলেজৰ কথা পাতিম নতুন নতুন ইনভেনশ্যনৰ কথা পাতিম আৰু বিভিন্ন সলিউশ্যনৰ কথা পাতিম যাৰ দ্বাৰা সমাজখন আগুৱাই লৈ যাব পাৰে হয় যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অনুষ্ঠিত যি প্ৰথম আন্তৰ্জাতিক জ্ঞান মহোৎসৱ সেই জ্ঞান মহোৎসৱত বড়োলেণ্ড অঞ্চলৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক নতুন যাত্ৰা সামাজিক অৰ্থনৈতিক কৃষি অৰ্থনীতি সকলো দিশতে তেওঁলোকে নতুন পৰিৱৰ্তনৰ জোৱাৰ আহিব বুলি আশা কৰিছে আৰু বড়োলেণ্ডৰ এসময়ৰ যি সন্ত্ৰাস জৰ্জৰ পৰিৱেশ আছিল সেই পৰিৱেশৰ পৰিৱৰ্তে এটা নতুন শৈক্ষিক সামাজিক অৰ্থনৈতিক দিশৰ উন্নয়ন আহিব বুলি আশা কৰা হৈছে এয়া আছিল আমাৰ সাংবাদিক সুৰজৰ প্ৰতিবেদন আৰু বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ